নতুন এটা ভিডিঅ'ৰ মাজলৈ মানে মই পথাৰৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণ এটাই হৈছে মই যোৱা বছৰ এটা ভিডিঅ' দিছিলোঁ যে এটা বিশেষ প্ৰজাতিৰ পোকে কৃষক সমাজত অৰ্থাৎ খেতিয়ক বন্ধুসকলৰ মাজত বিশেষ হাহাকাৰৰ সৃষ্টি কৰিছিল আৰু বিগত বছৰৰ দৰে এই বছৰো কিছু ঠাইত সেই পোকে কৃষক বন্ধুসকলক হাৰাশাস্তিৰ মাজত পেলাইছে। বৰ্তমান মোৰ পিছত দেখিবলৈ পাইছে আপোনালোকে খুব ধুনীয়াকৈ ধানবোৰ এনেদৰে ওলাই আছে। এই পোকটো যে এইবাৰো নাহিব তাৰ কোনো মানে নাই। যোৱা বছৰ আমি বিভিন্ন ধৰণৰ যি নেকি মেডিচিন প্ৰয়োগ কৰিও আমি এই পোকটোৰ পৰা হাত সাৰিব পৰা নাছিলোঁ। তাৰ বাবে খুবেই মনটো বেয়া আছিল আৰু আমি বহুত ক্ষয় ক্ষতিৰ মাজতো এনেদৰে চলি থাকিবলগীয়া হৈছে। ফলত বিভিন্ন বস্তু পাতিৰো দাম বৃদ্ধি পাইছে। এতিয়া কথা হ'ল এই যে ধানবিলাক খুব ধুনীয়াকৈ ওলাই আছে, এই সময়ত যদি পোকে ধৰিবলৈ লয় বা সেই বিশেষ প্ৰজাতিৰ পোকে যদি ক্ষতিগ্ৰস্ত কৰিবলৈ লয় খেতিয়ক বন্ধুসকলক, তেতিয়াহ'লে মৰাৰ বাহিৰে আন একো উপায় নাই। কাৰণ আমাৰ দৰে ক্ষুদ্ৰ খেতিয়কসকলে একমাত্ৰ ধানেই হৈছে আমাৰ প্ৰকৃত সম্বল বুলি ক'ব লাগিব। এতিয়া কথা হ'ল বৰ্তমান যিহেতু ধানবিলাক ওলাই আছে, ইয়াতে যদি আমি ঔষধ ব্যৱহাৰ কৰোঁ বা মেডিচিন ব্যৱহাৰ কৰোঁ, সেই মেডিচিনটো আমাৰ যিহেতু আমাৰ খোৱা ধান, খাবৰ কাৰণে ব্যৱহাৰ উপযোগী ধান, গতিকে সেইটো কিবা এফেক্ট কৰিব নেকি? যদি কৰে তেনেহ'লে ইয়াৰ নিৰাময় কি হ'ব পাৰে? আপোনালোকে নিশ্চয় কমেণ্টত মোক জনাব। বহুত দুখেৰে ভিডিঅ'টো বনাব লগা হৈছে, কাৰণ আমাৰ এই পথাৰটো যে দেখিবলৈ পাইছে, এই পথাৰৰ পৰা কিছু পশ্চিম দিশে গ'লে আপোনালোকে দেখিবলৈ পাব সেই পোকটোৱে বহুত হাৰাশাস্তি কৰি আছে। মই যোৱা বছৰ এটা ভিডিঅ' দিছিলোঁ কেনেদৰে পোকটোৱে কাটিছে, কি কৰিছে। ভিডিঅ'টো যদি চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি থৈ দিম, আপোনালোকে চাব। চাওক খুব ধুনীয়াকৈ ধানবিলাক ওলাই আছে। এই সময়ত যদি পোকটো আপোনালোকৰ এনেদৰে ক্ষয় ক্ষতি কৰে বা ক্ষয় ক্ষতি কৰাৰ ফলত আমি বিভিন্ন ধৰণৰ মেডিচিন প্ৰয়োগ কৰাৰ ফলত যদি ধাননিবোৰ কিবা মেডিচিনত আক্ৰান্ত হৈ আমি যিহেতু খোৱা ধান, সেইটো যদি আমাৰ পেটত কিবা এফেক্ট কৰে তাৰো এটা ভয় লগা কাৰণ হৈ পৰিছে। বিভিন্ন বৰ্তমান কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ সময়ো বৰ্তমান নাই বুলিয়ে মই ক'ব লাগিব, কাৰণ বৰ্তমান সময়ত ধানবিলাক ওলাই পৰিছে। গতিকে আপোনালোকে কিবা এটা নিৰাময় নিশ্চয় জনাব। আৰু যিহেতু আমাৰ পশ্চিম ফালে পথাৰত সেই পোকটো লাগি গৈছে, আমাৰ ইয়াতেও যে নালাগিব তাৰ কোনো মানে নাই। গতিকে অকণমান আপোনালোকেও চিন্তা কৰি অকণমান কমেণ্ট কৰি জনাবচোন কেনেকৈ কি কৰিলে নিৰাময় হ'ব। মানে মেডিচিন প্ৰয়োগ কৰিবলৈও ভয় লাগি আছে। গতিকে চাওকচোন ভিডিঅ'টো, চাওকচোন বন্ধুসকল, খুব ধুনীয়াকৈ ধানবোৰ বৰ্তমান ওলাবলৈ লৈছে। এনে সময়ত যদি পোকবিলাকে খেতিয়ক বন্ধুসকলক অনিষ্ট কৰে, আপোনালোকৰ কেনেকুৱা লাগিব বাৰু? ইয়াৰ নিৰাময় নিশ্চয় আছে, নিশ্চয় মেডিচিনো ওলাইছে হ'বলা, কিন্তু সেই মেডিচিনবোৰ দিয়াৰ গ্ৰহণযোগ্য হয়নে? কাৰণ আমি এইবোৰ যিবিলাক নেকি এইবোৰ ধান দেখিবলৈ পাইছে, এইবোৰ আমি খোৱাৰ কাৰণে, আমি কোনো বিক্ৰীৰ কাৰণে নহয়। আমাৰ সেনেদৰে মাটি বাৰীও সেনেকুৱা নাই যে আমি বিক্ৰী কৰি দিম, কিন্তু সেইবোৰ সম্পূৰ্ণ খোৱাৰ বাবে। সেই খোৱাৰ ক্ষেত্ৰত যদি সেই মেডিচিনটো এতিয়া ব্যৱহাৰ কৰাৰ লগে লগে যদি কিবা মানুহৰ ক্ষয় ক্ষতি হয়, তাকো এটা লক্ষণীয় হ'ব, দেখাৰ কাৰণে লক্ষ্য উপযোগী নহ'ব হেন পাওঁ মই। কাৰণ আপোনালোকে চিন্তা কৰক, বৰ্তমান সময়ত এনেকুৱা যদি ক্ষয় ক্ষতিবিলাক হয়, আমাৰ খেতিয়ক বন্ধুসকলে কি কৰি খাব? চাওক এয়া খুব ধুনীয়াকৈ ওলাই আছে। আৰু বৰ্তমান গাইজ মানে ফৰিঙৰ উৎপাত হৈ আছে। ফৰিংটোৰ নিৰাময় মানে পাতবিলাক খাই পেলাই আছে। কি কৰিব পৰা যাব? আপোনালোকে নিশ্চয় মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো এইকাৰণেই বনালোঁ যাতে মোৰ লগতে বা আমাৰ কৃষক বন্ধু সমাজৰ লগতে অন্যান্য যি নেকি খেতিয়ক বন্ধুসকল আছে তেওঁলোকৰো উপকাৰী হওক। আপোনালোকেও যাতে ঔষধৰ বিষয়ে যদি কিবা জানে ৰাইজক জনাবৰ কাৰণে কমেণ্টটো নিশ্চয় কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গাইজ আপোনালোকে। তেতিয়াহ'লে নিশ্চয় মানুহবিলাকেও সজাগ হ'ব, খেতিয়ক সমাজেও সজাগ হ'ব। আৰু চাওকচোন কি ধুনীয়াকৈ ওলাই আহিছে ধানবোৰ। মই যোৱা বছৰ এটা ভিডিঅ' দিছিলোঁ গাইজ, আপোনালোকে প্ৰায় বহুত সঁহাৰি জনাইছে। কিছুমান ঔষধৰ নামো কৈছিলে, সেইবোৰ প্ৰয়োগ কৰিছিলোঁ গাইজ, কিন্তু প্ৰয়োগ কৰাৰ ফলতো আমি যিটো নেকি সুফল, সেইটো সুফল নাপালোঁ। গতিকে ইয়াৰ কি কৰিলে ভাল হ'ব সেয়া হ'ব লক্ষণীয়, আৰু আপোনালোকেও নিশ্চয় কমেণ্টত জনাব। চাওকচোন খুব ধুনীয়াকৈ চাৰিওফালে যেন সেউজীয়া কেৱল মনোৰম দৃশ্য হৈ আছে। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ আপোনালোকে জানেই খেতিয়কৰ সমাজত নেকি খেতিৰ বিষয়ে ইমানো ন্যূনতমো জ্ঞান মোৰ নাই। গতিকে আপোনালোকে যদি জানে মোক কমেণ্ট কৰি জনাব। বহুত মানে আমাৰ পশ্চিমফালে পথাৰত খুবেই এইদৰে পোকবোৰে দেখা দিছে, আৰু তেওঁলোকে বিভিন্ন ধৰণৰ
ঔষধ প্ৰয়োগ কৰিছে মোৰ লগত আলোচনাটো বহিছোঁ বা আলোচনাও কৰিছোঁ কেনেদৰে নিৰাময় কৰিব পাৰে তেওঁলোকে কিবা কিবি ঔষধ দিছে আৰু যিনেকি কীটনাশক দ্ৰব্যৰ যিনেকি দোকান সাৰৰ দোকানত গ'লে আমাক কিবা কিবি ঔষধ উলিয়াই দিয়ে এইটো আহিছে বুলি কয় এইটো দিলে ভাল হ'ব কিন্তু কথা হ'ল পোকটো ক'ত থাকে এইটো আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ পোকটো থাকে একেবাৰে গুৰিত আৰু বৰ্তমান সময়ত ঔষধটো কেনেকৈ দিব স্প্ৰে কৰিব পৰা এটা হেৰি নাই স্পেচ নাই গতিকে চাওকচোন বন্ধুসকল বৰ্তমান ঔষধটো স্প্ৰে কৰিব পৰা এইকাৰণেই সুবিধা নাই কাৰণ ধাননিবোৰ দেখিবলৈ পাইছে মোৰ বুকুলৈকে আহি পাইছে কিছুমান মোৰ গললৈকে আহি পাইছে ধাননিবোৰ গতিকে সেই ধানবোৰৰ যদি মাজেদি সোমাই ঔষধটো স্প্ৰে কৰাৰ কাৰণে কোনো ধৰণৰ সুবিধাই নাই গতিকে যদি স্প্ৰে নকৰাকৈ কিবা যদি ঔষধ পোৱা যায় আপোনালোকে মোক কমেণ্টত জনাব বতৰো বেয়া গাইজ কি কৰিম আৰু উপায় নাই আৰু শাৰদীয় দুৰ্গা পূজাৰ আপোনালোকক বহুত শুভেচ্ছা জনাইছোঁ স্প্ৰে কৰিবলৈ সুবিধাটো অকণো নায়েই আৰু মানে এতিয়া কেনেদৰে স্প্ৰে কৰিম আৰু স্প্ৰে কৰিলেও পোকটো থাকে ভিতৰত মানে তলত আৰু তলত সেইবোৰ নমৰিব আৰু নমৰাৰ ফলত মানে বহুত ক্ষতি সাধন হৈ আছে আৰু আপোনালোকে কমেণ্ট কৰি জনাব গাইছে একদম বহুত মানে কষ্টত আছোঁ আমি মানে ৰাইজে যোৱা বছৰটো ধান সেনেকৈ নাপালোঁ একদম কেঁচাতে কাটিব লগা হ'ল আৰু এই বছৰো সেই একে লক্ষণ দেখা দি আছে প্ৰায় গতিকে আপোনালোকে নিশ্চয় কমেণ্টত জনাব ইয়াৰ সুফল কেনেকৈ পাব পাৰি মোক কমেণ্ট কৰি জনাব কি হয় মোৰ কাৰণে নহ'লেও ৰাইজৰ কাৰণে কৈ দিব কাৰণ খেতিয়ক বন্ধুসকলে যদি এনেদৰে খেতিবোৰ বৰবাদ হৈ যায় আপোনালোকৰো খোৱাৰ কাৰণে কষ্ট হ'ব আমাৰ কাৰণেও খোৱাৰ কাৰণে কষ্ট হ'ব এইটোৱে হৈছে আমাৰ একমাত্ৰ সম্বল গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু জানিলে ঔষধৰ নামটো কৈ দিব গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ গতিকে ধন্যবাদ